ৰাতিপুৱাই ওলাই গ'লো টাউনৰ পৰা সেয়া জলফাই কিনি আনিলোঁ এইখিনি দেখিছেনে এনেকৈ মই এতিয়া চাফা কৰি ল'লোঁ ঠাৰিবিলাক লাগি আছিলে গোটেইখিনি ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু এতিয়া মই ইয়াত বইল কৰিছোঁ আৰু আকৌ এয়া আমাৰ ভণ্টি দুজনী থাকে নহয় ইয়াৰ মানে মায়ে মানে এয়া ভণ্টি দুজনী মায়ে ঔটেঙা দি পঠাইছিলে এইখিনি ঔটেঙাও মই নিমখত দি থৈছিলোঁ এইখিনি এতিয়া মই ধুনীয়াকৈ অলপ হালধি দি পেলাই ৰ'দত দি দিম তাৰপিছত মই আচাৰখিনি কেনেকৈ প্ৰস্তুত কৰিম আপোনালোকক দেখাম বাৰু দেই জলকীয়াখিনিও শুকাই লৈছোঁ অলপ আৰু এইফালে জলফাই আৰু এইখিনি আছে জলফাই আনটো জলফাইখিনি জলফাইখিনি যে দেখাইছিলোঁ সেইদিনা বইল কৰিছিলোঁ জলফাইখিনি বইল কৰি ল'লোঁ ৰ'দত শুকাই ল'লোঁ মই সিমানখিনি ভিডিঅ' নকৰিলোঁ আৰু এইখিনি জলকীয়াখিনিও কাটি লৈছিলোঁ এইখিনি এতিয়া তেলত এনেকৈ দি দিছোঁ আৰু গোটেইখিনি কেৰাহীত মানে এনেকৈ গৰম কৰি লৈছিলোঁ তেলখিনি এতিয়া যিহেতু তেলখিনি ঠাণ্ডা হৈ গ'ল সেয়েহে মই এতিয়া এইফালে সেইখিনি ভোট জলকীয়া শুকুৱাই থোৱাখিনি আৰু মছলাখিনি যোনখিনি পিচি লৈছিলোঁ গোটেইখিনি ইয়াত মিক্স কৰি লৈছোঁ তেলত তাৰপিছত এয়া জলফাই আচাৰ ৰেডি হৈ গৈছে আৰু এতিয়া মানে মোৰ বৈয়াম নাই সেইকাৰণে মই এতিয়া বৰ্তমান এনেকৈ কেৰাহীখনতে মানে থৈ দিব লাগিব আৰু বৈয়াম যেতিয়া আনিম তেতিয়াহে মানে বৈয়ামত ভৰাম আচলতে আচাৰ চিচাৰ বৈয়ামত থ'লে ভাল সেইকাৰণে মই বৈয়াম আনি লওঁ তাৰপিছতহে বৈয়ামত ভৰাম আজি মানে এনেকৈ থ'ম আৰু এইখিনি বৈয়াম ননালৈকে আচাৰখিনি কেৰাহীখনতে থৈ দিছিলোঁ আৰু আজি এয়া বৈয়াম আনিলোঁ এয়া হৈছে 99ত দুটা বাই ওৱান গেট ওৱান দি আছিলে বিশাল মাৰ্কেটত আমাৰ ছোৱালীয়ে দুটা আনিলে বৈয়াম এয়া আচাৰ ভৰাই দিলোঁ আৰু এইফালে এটা অকল 99 সেয়া চাওক জলফাই আচাৰ এইফালে জলকীয়া দি ভৰাই দিলোঁ হৈ গ'ল আচাৰখিনি কেনেকৈ প্ৰস্তুত কৰিছিলোঁ তো দেখাইছিলোঁৱে আৰু মই সেইদিনা অলপমান তেল কমকৈ দিছিলোঁ কিন্তু এতিয়া তেল অলপ আকৌ গৰম কৰি তেল ভৰাই দিলোঁ চাওক জলফাইখিনি বাৰু কেনেকুৱা হৈছে দেখিবলৈ কিন্তু খাবলৈ কিন্তু বহুত টেষ্টি হৈছে আৰু গোন্ধটো বহুত ভাল আকৌ এবাৰ দেখাই দিছোঁ এয়া চাওক লগত ঔটেঙা কেইপিচো ভৰাই দিছোঁ আৰু বৈয়াম যিহেতু নুজুৰিলে বৈয়ামকেইটা এইকেইটাও সৰু সৰু বৈয়াম আৰু এইটো অলপ ডাঙৰে জানিবা এইটোত ভৰ্তিকৈ ইমান ভৰ্তিকৈ ভৰোৱা নাই আৰু বেছি ভৰ্তি হৈ গ'লে তেল নাপায়হি ওপৰলৈকে সেইকাৰণে মানে মই অলপ খালী কৰিয়ে থৈ দিছোঁ আৰু মোৰ আচাৰখিনি দেখিবলৈ বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই